ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুতে কমেন্ট কৰি আছিল স্যাৰ আসামিছৰ কুৱেশ্যন পেপাৰখন দিব অৰ্থাৎ তোমালোকৰ এইখন আসামিছৰ কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে ইম্পৰ্টেন্ট ভালেখিনি ইয়াৰ পৰা কমন পৰিব তোমালোকে চাবা ফুল মাৰ্কস 50 ৰ কুৱেশ্যন পেপাৰ হয় সময় 2 ঘণ্টা যিসকলে 50 মাৰ্কসৰ হয় তোমালোকৰ চাব পাৰে 100 মাৰ্কসৰ যিসকলে হয় তেওঁলোকৰ চাব পাৰিব ইয়াৰ পৰা কমন পৰিব ছাত্ৰ ছাত্ৰীসকল তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰো প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি অনলাইন টিউচনৰ ব্যৱস্থা কৰিছো ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে জয়েন হৈছে আৰু কিছু সিট খালি আছে যদি তোমালোক যদি ইচ্ছুক হয় তোমালোকে যদি লম বুলি ভাবা তেতিয়াহলে তোমালোকে অনলাইন ক্লাছ লব পাৰিবা যত তোমালোকে স্কুলৰ পৰা আহি হাবাথুৰি খাই টিউচন যাব নালাগে বা তোমালোকে ৰাতিপুৱাই উঠিয়ে টিউচনত যোৱাৰ প্ৰয়োজন নাই ঘৰতে মোবাইলটোৰ জৰিয়তে ৰাতি ক্লাছবিলাক কৰিব পাৰিবা আমি 4টা বিষয় পঢ়াও Math, Science, Social Science আৰু English Grammar এই 4টা তোমালোকে ধুনীয়াকে পঢ়িব পাৰিবা যেটো WhatsApp নম্বৰ দেখা হৈছে এই নম্বৰটো তোমালোকে কন্টাক্ট কৰিবা তোমালোকে SMS কৰিবা তোমাৰ নামটো ক্লাছটো আৰু জিলাখনৰ নাম দিয়াৰ পিছত তাতে আমি ডিটেইলছ খিনি দি দিম আৰু QR কোড এটা পঠিয়াই দিম তোমালোকে QR কোডটো পেমেন্ট কৰিলে হল মাত্ৰ মাহেলি 99 টকা তোমালোকে প্ৰথম 2 মাহৰ কাৰণে 198 তোমালোকে এবছৰৰ কাৰণে মাত্ৰ 999 টকা তোমালোকে এবছৰ ললে বেছি ভাল কাৰণ পেমেন্টটো কম হয় আৰু 999 টকাটো বছৰটোৰ কাৰণে চিন্তা কৰিব নালাগে অৰ্থাৎ 7ৰ বছৰটো তোমালোকে ধুনীয়াকে পঢ়ি যাব পাৰিবা গতে ইচ্ছুক ছাত্ৰ ছাত্ৰীখিনিয়ে WhatsAppত SMS কৰি জানি লবা এতিয়া আমি প্ৰথম আহিছো আৰু তোমালোকে সোনকালে জয়েন হ'ব কাৰণ সিট একেবাৰে কম আছে প্ৰথম প্ৰশ্নটো আছে মহহু গীতৰ পৰা প্ৰথম 4 শাৰী মুখস্থ লিখা তোমালোকৰ 4 নম্বৰ থাকিব শুদ্ধ উত্তৰটো বাছি উলিওৱা যত এটা এক নম্বৰতে 3টাত 3 নম্বৰ হ'ব ফেটি খাপডাল ক'ত খুইয়াইছিল তোমালোকে পঢ়িছে গমে পোৱা স্যাৰ ইমান ডাঙৰ সেইটো কি চৰাই কথাষাৰ কোনে সুধিছিল মহ খেদিবলৈ লৰাহতে হাতে হাতে কি লৈছে এটো তোমালোকৰ এনসাৰ কোনটো হ'ব তোমালোকে মানে চাবা জাস্ট মই প্ৰশ্নখন আলোচনা কৰিছো তোমালোকে এনসাৰখিনি নেক্সট ভিডিঅত মই দি দিম সমু প্ৰশ্নৰ উত্তৰ লিখা ভেকুলী ৰজা মিতিৰৰ ঘৰ ক'ত আছিল মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি ব্ৰহ্মপুত্ৰ চাপৰিটোৰ পৰা ৰিনিকি ৰিনিকি কিহৰ সুৰ ভাহি আহিছিল মহহু গীতটোত উল্লেখ থকা নৈখনৰ নাম কি মহহু গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে টেপুলত নহল নুন টেপুল শব্দৰ অৰ্থ কি মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো হাতীৰ পৰা যাত্ৰা কৰিছিল 4 নম্বৰ উত্তৰ লিখা ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য ঘটিছিল মুখা শিল্প মানে কি মহহু গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম লিখা টাং চাং জনজাতিসকলে ক'ত ক'ত বাস কৰে আৰু তেওঁলোকৰ প্ৰধান জীৱিকা কি সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল 5 নম্বৰ প্ৰশ্ন আছিল কোনে কেতিয়া আৰু কিয় কৈছিল লিখা নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰ এক জীৱন্ত ৰূপ লয় যে 3 নম্বৰ আছিল বিহু আহিলে প্ৰথমতে ময়ে গীত গাম আৰু নাচিম যে 3 নম্বৰ আছিল তলৰ শব্দবোৰ পদবোৰৰ কি কি বিভক্তি যোগ হৈছে এটাত 1 নম্বৰ 5 নম্বৰ আছে মানে বিভক্তি যেনে মাকক টেপৰত সোণৰ হাতেৰে কিৰলুত এইবিলাকতো প্ৰথম বিভক্তি দ্বিতীয় বিভক্তি তৃতীয় বিভক্তি তেনেকুৱা যে আছিল তলৰ শব্দবোৰে এটাকৈ বাক্য ৰচনা কৰা ভঁৰাল মই ৰিনিকি ৰিনিকি গাই দামুৰি হাঁহি ফূৰ্তি এইবিলাক পাৰিবে তোমালোকে উপযুক্ত যোজক অব্যৰে খালী ঠাই পূৰ কৰা দেশ বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব কিন্তু আৰু যদি ইয়াত কোনটো হ'ব তোমালোকে লিখিবা মই খেলিবলৈ যাম দেশ ঘৰতে বহি কিতাপ পঢ়িম কিন্তু নাইবা যদি তলত দিয়া স্থানীয় উপভাষাৰ শব্দৰ মান্য ভাষা লিখা টাঙন বেটাই শিকি তাৰপিছত ৰচনা লিখা যিকোনো এটা বিহু এবিধ ঘৰচীয়া জন্তু ধান খেতি যিকোনো এটা লিখিলে হৈ যাব ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কুৱেশ্যন পেপাৰখন পাৰিছা যেটো তোমালোকে পঢ়ি আছা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইউটিউব চেনেলটো ইয়াতো আমি ভালেখিনি নেক্সট কুৱেশ্যন পেপাৰ বিলাক আলোচনা কৰিম লগতে এনসাৰ আলোচনা কৰিম আৰু তোমালোকৰ অনলাইন ক্লাছত জয়েন হ'বা